মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাস আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ 11 নং অধ্যায়টি লৈ আহিছো এই অধ্যায়টিত আমি ঋতু আৰু সময়ৰ বিষয়ে কিছু শিকিব পাৰিম গতিকে আহাচোন এই অধ্যায়টিত আমি ঋতু আৰু সময়ৰ বিষয়েনো কি শিকিব পাৰো চাই যাও ইয়াতে চোৱা তোমালোক সকলোৱে ছবিখনলৈ মন কৰা কি দেখা পাইছা তোমালোকে ছবিখনত ইয়াতে আমি কি দেখিছো সূৰ্য ওলাইছে তাৰ পাছত এই গছডালৰ তলত দুজন মানুহ বহি আছে আৰু এজনে বিচনীৰে বিচি আছে আৰু তেওঁ কৈছে উহ বৰ গৰম তেখেতে গৰম পাইছে সেইভাবে বিচনীৰে বিচি আছে আৰু তেওঁ লগৰজনক কৈছে বৰ গৰম দেই তেতিয়া ইয়াতে আছে এতিয়া গ্ৰীষ্ম ঋতুত গৰম বেছি তোমালোকে মনত ৰাখিবা গ্ৰীষ্ম ঋতুত গৰম খুব বেছি হয় ইয়াৰ পিছৰ ছবিখনলৈ মন কৰাচোন ইয়াতে কি দেখা পাইছা বাৰু ইয়াতে চাৰিওফালে পানী হৈছে নহয়নে বৰষুণ দি আছে আৰু এওঁলোকে কি আলোচনা কৰিছে পানী বঢ়াৰ আগতে বস্তুবোৰ আতৰাও এতিয়া যেহেতু পানী বাঢ়িব পানী বঢ়াৰ লগে লগে তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ হয়তো পানীত উটি যাব সেইভাবে তেওঁলোকে কি কৰিছে কথা পাতিছে যে তেওঁলোক থকা ঠাইখিনিত পানী বাঢ়ি অহাৰ আগে আগে তেওঁলোকৰ বস্তুখিনি তাৰ পৰা আতৰাব লাগে বৰ্ষা ঋতুত বৰষুণ বেছি হয় বৰষুণ কেতিয়া বেছি হয় বৰ্ষা ঋতুত বৰষুণ বেছি হয় ইয়াৰ পিছত চোৱাচোন ইয়াতে কি দেখা পাইছা এই ছবিখনত তোমালোকৰ দৰে কণ কণ ল'ৰা ছোৱালী সকলে কি কৰিছে ফুল বুটলি আছে নহয়নে আৰু এই ল'ৰাজনে কৈছে তলখন শেৱালি ফুলেৰে ভৰি পৰিছে এডাল শেৱালি গছ আৰু শেৱালি গছডালৰ পৰা শেৱালি ফুলবোৰ তলত এনেদৰে পৰি তলখন ভৰি আছে শৰৎ ঋতুত শেৱালি ফুল ফুলে শেৱালি ফুল আমি সদায় ফুলি থকা নেদেখো নহয় জানো শেৱালি ফুল শৰৎ ঋতুতহে ফুলে এতিয়া চোৱা ইয়াতে কি দেখা পাইছা এইখন এখন পথাৰ হয়নে আৰু ইয়াতে কি কৰিছে তেওঁলোকে ধানবোৰ কাটি লৈ গৈছে তেওঁলোকে কৈছে ধানবোৰ ধুনীয়াকৈ পকিছে ইয়াতে দেখিছা নহয় ধানবোৰ পকি আছে হেমন্ত ঋতুত পথাৰবোৰ পকা ধানেৰে ভৰি থাকে আৰু ধান কেতিয়া পকে হেমন্ত ঋতুত পকে সেইভাবে ইয়াতে কৈছে যে হেমন্ত ঋতুত পথাৰবোৰ পকা ধানেৰে ভৰি থাকে এইবাৰ চোৱাচোন ইয়াতে কি হৈছে তেওঁলোকে কি কৰি আছে জুই পুৱাই আছে নহয়নে আৰু তেওঁ কৈছে বৰ ঠাণ্ডা তাৰ মানে শীত ঋতুত ঠাণ্ডা বেছি হয় আমি কেতিয়া ঠাণ্ডা পাওঁ যেতিয়া শীত ঋতু হয় এই কথাখিনি তোমালোক সকলোৱে মনত ৰাখিবা এইবাৰ চোৱা ইয়াতে আছে এ আমি কি দেখা পাইছো এটা চৰাই আৰু ইয়াত কপৌ ফুলি আছে নহয়নে তেতিয়াই ছোৱালীজনীয়ে কৈছে কুলিয়ে মাতিছে কপৌ ফুল ফুলিছে তাৰ মানে এইটো কুলি চৰাই কুলিয়ে বাৰু কেনেকে মাতে তোমালোকে শুনিছানে কুলিৰ মাত তেনেদৰে মাতে নহয়নে কুলিয়ে আৰু কুলিয়ে কেতিয়া মাতে বা কপৌ ফুল কেতিয়া ফুলে কোৱাচোন বসন্ত ঋতুত আৰু বসন্ত ঋতুত গছত কুঁহিপাত ওলায় কুঁহিপাত মানে কুলীয়া পাত এইবাৰ চোৱাচোন এইবাৰ আমাক ইয়াত কৈছে ক অংশৰ লগত খ অংশ মিলাও আহা এতিয়া আমি ইয়াতে এই ছবিবোৰৰ লগত ঋতুবোৰ মিলাই যাম এয়া চোৱাচোন প্ৰথম ছবিখনত কি দেখিছা তেওঁলোকে নাচিছে নহয়নে ঢোল বজাইছে তাৰ পাছত এগৰাকী কি কৰিছে তেওঁ অসমীয়া বিহুৰ পোছাকযোৰ পিন্ধিছে এগৰাকীয়ে চাহ বাগানীয়া পোছাক পিন্ধিছে আৰু তেওঁলোকে ৰঙালী বিহু উদযাপন কৰি আছে তেওঁ ৰঙালী বিহু কেতিয়া হয় যেতিয়া কপৌ ফুল ফুলে কুলিয়ে মাতে তেতিয়াই আমাৰ ৰঙালী বিহু বা বহাগ বিহু হয় গতিকে কোনটো ঋতুত হ'ব এই ছবিখন আমি বসন্ত ঋতুৰ লগত মিলাম ইয়াৰ পিছৰ ছবিখন চোৱাচোন দুজনী ছোৱালী ছাতি লৈ গৈ আছে আৰু খুব বৰষুণ দিছে বৰষুণ কেতিয়া হয় বৰ্ষা ঋতুত
গতিকে এই ছবিখন আমি মিলাম বৰ্ষা ঋতুৰ লগত এতিয়া ইয়াতে চোৱাচোন কি কৰিছে বাৰু তেওঁলোকে মেজি জ্বলাইছে মেজি কেতিয়া জ্বলায় মাঘ বিহুত আৰু মাঘ বিহু কেতিয়া হয় শীত ঋতুত এইখন ছবি আমি মিলালো শীত ঋতুৰ লগত তাৰ পাছত ইয়াতে দেখিছানে এই ছবিখনত এইবোৰ কি বাৰু কহুৱা ফুলিছে নহয়নে কহুৱা শৰৎ ঋতুত ফুলে বুজিব পাৰিছা নহয় তোমালোকে এইখিনি ইয়াৰ পিছলৈ আমি আগবাঢ়ি যাওঁ আহা এতিয়া আমি আলোচনা কৰিম কি আলোচনা কৰিম চোৱাচোন কোনটো ঋতুত গৰম বন্ধ দিয়া হয় এতিয়া কোৱাচোন গৰম বন্ধ কোনটো ঋতুত দিয়া হয় আচলতে গৰমৰ বন্ধ আমাৰ অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বেলেগ বেলেগ সময়ত দিয়া হয় যেনেকৈ আমাৰ অসমত তোমালোকে কেতিয়া গৰমৰ বন্ধ পোৱা জুলাই মাহত জুলাই মাহ কেতিয়া হয় বৰ্ষা ঋতুত জুলাই মাহ আহে কিন্তু গৰমৰ বন্ধ আমি গ্ৰীষ্ম ঋতুৰ সময়ত পাব লাগে গ্ৰীষ্ম মানে গৰম কিন্তু তোমালোকে মনত ৰাখিবলগীয়া কথাটো এয়াই যে আমাৰ অসমত বা তোমালোকৰ বিদ্যালয়বোৰত বৰ্ষা ঋতুতহে গ্ৰীষ্ম বন্ধ দিয়া হয় তাৰ পাছত চোৱা কোনটো ঋতুত বৰষুণ বেছি হয় কোনটো ঋতুত বেছিকে বৰষুণ হয় বৰ্ষা ঋতুত তাৰ পাছত সুধিছে কোনটো ঋতু তোমাৰ আটাইতকৈ ভাল লাগে এতিয়া তোমালোকে কবাচোন তোমালোকৰ কোনটো ঋতু আটাইতকৈ বেছি ভাল লাগে মোৰ কিন্তু শৰৎ ঋতু খুব ভাল লাগে কিয় জানানে শৰৎ ঋতুৰ সময়ত দুৰ্গা পূজা হয় শেৱালি ফুল ফুলে নহয় জানো ইয়াৰ পাছত চোৱা এবাৰ এতিয়া আমাক সুধিছে শীত ঋতুত ঠাণ্ডা বেছি সঁচা নে মিছা তোমালোকে কোৱাচোন শীত ঋতুত ঠাণ্ডা বেছি হয় সেইবাবে আমি সঁচা বুলি ক'ব পাৰোঁ বা আমি সঁচা এনেদৰে ৰাইট চিন দিম তাৰ পিছত চোৱা বসন্ত ঋতুত কপৌ ফুল ফুলে নে নুফুলে বসন্ত ঋতুত কপৌ ফুল ফুলে নহয়নে গতিকে আমি ইয়াতে এনেদৰে শুদ্ধ চিন দিলোঁ এতিয়া ঋতুৰ বিষয়ে এইখিনি তোমালোকে খুব সহজকৈ আৰু সুন্দৰকৈ বুজিব পাৰিছা নহয়নে তেনেহ'লে আজিলৈ মই আহিছোঁ মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ